নমস্কাৰ আজিৰ ভিডিঅ'ত মই এটা বহুত ইম্পৰ্টেণ্ট ভাৱবলা লিখা দিম তোমালোকক যেটো পৰীক্ষাত প্ৰায় অহা দেখা যায় বুঢ়াৰ কথা নুশুন ডেকা টানত পৰি কিয় কেকা ঠিক আছে ইয়াৰ উপৰি মই মোৰ চেনেলত আৰু ভাৱবলা লিখা আপলোড কৰি দিছো যিবোৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট যদি চাব মন আছে চাবগৈ পৰা ডেসক্ৰিপচন আৰু কমেন্টত ভিডিঅ'টোৰ প্লেলিষ্টৰ লিংক থাকিব আৰু যদি তোমালোকক PDF ফৰমেটত লাগে গোটে ভাৱবলা লিখা তেন্তে PDF মই আপলোড কৰি থৈছো মানে বনাই আছো আপলোড কৰিম যদি আপলোড কৰিম তোমালোকৰ ডেসক্ৰিপচন আৰু কমেন্টত লিংক দি দিম ডাউনলোড কৰি ল'ব পাৰিবা কিবা এটা পে কৰিব লাগিব বাকি আজি এই ভাৱবলা লিখাটো চাও বলা উত্তৰ লিখিবা উক্ত ফকৰা যোজনাটিত কোৱা হৈছে যে বুঢ়া সকলে জীৱনত বহুতো দেখি শুনি শিকি বুজি নিজৰ অভিজ্ঞতাৰে ডেকা সকলক নানা উপদেশ দি সঠিক বাট প্ৰদৰ্শন কৰি সুন্দৰ জীৱন আৰু মংগলময় কৰি ল'বলৈ পৰামৰ্শ দিয়ে ডেকা সকলে বয়সৰ স্বভাৱজাত অতনুৱামীৰ বাবেই বুঢ়া সকলৰ উপদেশ অমান্য কৰি অবাতে গৈ পাছত পৰিণাম ভোগ কৰিবলগীয়া হয় কোনো সময়ত বিপদত পৰি কক বকাব লগা হয় সেয়ে বুঢ়া সকলৰ উপদেশ শিৰোধাৰ্য কৰি জীৱনৰ বাট বোলা উচিত ঠিক আছে এইখিনি আছিল চাই ল'ব পৰা তলখিনি যদি দেখা পোৱা নাছিলা এইখিনি আছিল আজিৰ ভাৱবলা লিখাটো আশা কৰো ভিডিঅ'টো ভাল লাগিল যদি ভাল লাগিল চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা ডেসক্ৰিপচন আৰু কমেন্টত মোৰ ইনষ্টা আৰু হোৱাটছআপ চেনেলটোৰ লিংক থাকিব গৈ ফলো কৰি দিবা তেতিয়ালৈকে বাই